everyone, hope you guys are doing well. আৰু আজি মই আকৌ আহিলোঁ আন এটি ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আৰু মই ভাবিছোঁ আপোনালোক সব সকলো ভালে আছে। আজি মই কলকাতাত আছিলোঁ যেহেতু আপোনালোকে গম পায় আগত এটি ভিডিঅ' দিছোঁ। সো আজি তাৰে ছেকেণ্ড দিন আৰু মই আজি যাবলৈ ওলাইছোঁ ইকো পাৰ্ক এইবোৰ অলপ বোলো ফুৰি আহোঁ অলপ টাইম যি মিলাব পাৰোঁ। সেইকাৰণে এয়া চাওক নিকো পাৰ্ক গ'লোঁ। নিকো পাৰ্কত আপোনাৰ এণ্ট্ৰি 400 আছে আৰু এটা 1100 আছে। মই 400টোৱে ল'লোঁ যিহেতু মোৰ ওচৰত ইমান টাইম নাছিলে। চ' মই এনেই অলপ চালোঁ ভিতৰখন কেনেকুৱা কি বোলো কেতিয়াবা নেক্সট টাইম আপোনাৰ গ'লে আৰু ভালকৈ চাম বুলিকে এই ট্ৰেইন ৰাইডটো কৰিলে আপুনি গোটেই নিকো পাৰ্কখন দেখা যাব। আৰু আপুনি যদি ৱাটাৰ পাৰ্কলৈ যাওঁ বুলি ভাবে তেতিয়াহ'লে যোনটো 1100 মই আপোনাক কৈছোঁ সেইটো পেকেজ ল'ব লাগিব। আৰু 400ত আপুনি কিছুমান ৰাইডহে ইউজ কৰিব পাৰে, বাকী চব নোৱাৰে। চ' মই যোনখিনি পাৰোঁ তাৰে মাজত এটা দুটা ৰাইড ইউজ কৰিলোঁ। আৰু এইটো আপুনি মিৰৰ কেছটো শুনিছে নহয় চাগে, য'ত চাৰিওফালে গ্লাছ থাকে, য'ত হেৰুৱা চান্স থাকে, তেনেকৈ গৈ পিনি এয়া ফূৰ্তি কৰি মেলি এয়াও ল'লোঁ। তাৰপৰা আপোনাৰ এইটো এটা আছিলে হৰ্চ ৰাইড, সেইটোও ল'লোঁ। এইখিনি চব পেকেজতে সোমাই যায়। তাৰপৰা এইটো কেটাৰপিলাৰ ৰাইড, এইটোত যে নক'লোঁ আৰু মোৰ মাথা চাথা ঘূৰাই অৱস্থা বেয়া হৈ গ'ল। তাৰপৰা আহি পালোঁ আইফেল টাৱাৰ, তাতে আইফেল টাৱাৰো আছে। চ' ইয়াত আহিলোঁ, উঠিলোঁ, চালোঁ চাৰিওফালৰ পৰা ওপৰৰ পৰা গোটেইখন ইমানেই ভাল লাগিছে। গোটেইখন চাই মেলি তাৰপিছত আকৌ ওলাই আহিলোঁ ইয়াৰ পৰা, যিহেতু আমাক আকৌ সময় কম। তাৰপৰা আমি আহিলোঁ ইকো পাৰ্কলৈ। ইকো পাৰ্কত আহি দেখিলোঁ ইয়াত চাইক্লিং কৰা জেগা আছে। চ' চাইক্লিং কৰিলোঁ, চাইকেল ল'লোঁ। চাইকেল লৈ মেলি গোটেইখন প্ৰথম ফুৰি ল'লোঁ। তাৰপিছত আপোনাৰ চাইকেলৰ তাত চাৰ্জ আছে আপোনাৰ 50 ৰুপিজ নে 100 ৰুপিজ কিবা এটা আছিলে, মই পাহৰিছোঁ একজেক্টলি কিবা এটা তেনেকুৱা ভিতৰতে আছিলে। কিন্তু তাহাঁতি এক্সট্ৰা আপোনাৰ পৰা পইচা লয়, যিহেতু যদি বাই চান্স আপোনাৰ চাইকেলৰ কিবা ডিফেক্ট হয় তেতিয়াহ'লে সেইটোৰ পৰা কাটি লয়। তাৰপৰা যোনটো সিহঁতৰ চাৰ্জ থাকে সেইটো আপোনাক আকৌ লৈ ৰিটাৰ্ণ কৰি দিয়ে। যদি আপোনাৰ বোলে চাৰ্জ আছে 100, তাহাঁতি আপোনাৰ পৰা যদি 200 লৈ থয় তেতিয়াহ'লে আপোনাক 100 ৰুপিজটো আপোনাক ইন ৰিটাৰ্ণ আপোনাক ঘূৰাই দিব। চ' তেনেকৈ কৰি আমি চাইক্লিং কৰিলোঁ, চাইক্লিং কৰি গোটেইখন ফুৰিলোঁ, চালোঁ। চাইকেল আপোনাৰ পাৰ হাফ আৱাৰকৈ দেই, আপোনাৰ 1 আৱাৰ নহয়, হাফ আৱাৰ সিহঁতি টাইমিং দিয়ে। হাফ আৱাৰত আপুনি যিমান চাইক্লিং কৰিব পাৰে আপোনাৰ কথা। আৰু যদি আপুনি এক্সট্ৰা চাইক্লিং কৰোঁ বুলি ভাবে বোলে হাফ আৱাৰতকৈ বেছি, তেন্তে তেনেকৈ সিহঁতৰ চাৰ্জটো বাঢ়ি গৈ থাকিব। যদি 50 ৰুপিজ চাৰ্জ, তেন্তে আপুনি হাফ আৱাৰৰ ওপৰত হৈ গ'লে আপোনাৰ 100 চাৰ্জ হৈ যাব। তেনেকৈ গোটেই চাইক্লিং কৰি মেলি সেইফালৰ পৰা সেইফাল গোটেইখন প্ৰথম চাই ল'লোঁ আৰু ইমান ভাল লাগিছে ভিউখিনি চাই লৈ। ভিউ চাই মেলি তাৰপৰা আপোনাৰ আহিলোঁ, খোজকাঢ়িম বুলি ভাবিলোঁ অলপ। খোজকাঢ়ি গোটেই পাৰ্কখনত অলপ চালোঁ। তাৰপিছত সেই তাত ব'টো আছে, সেই ব'টবোৰো ঘূৰি ফুৰিছে। এইবোৰ এক্সট্ৰা ৰাইডছ আছে আপোনাৰ। এইবোৰ ৰাইডছ আপুনি কৰিবলৈ হ'লে আপুনি এক্সট্ৰা পইচা দিব লাগে। যেনেকৈ আপুনি কাৰখন দেখিছিলে যে, সেই কাৰখনেও আপোনাক গোটেইখন ঘূৰাব, সেইখনেও পইচা লয়। আৰু আপোনালোকে চবেই জানেই চাগে, ঝৰ্ণা এইবোৰ দেখিলে আপোনাৰ চবৰে মন যায় ন চাগে পানীত তিতোংগে বুলি। চ' মোৰো মন গ'ল, ময়ো গ'লোঁ। আৰু চবেই জানে চাগে ইকো পাৰ্কত 7 ৱাণ্ডাৰ্ছ আছে। চ' 7 ৱাণ্ডাৰ্ছত গৈ মেলি ফটোজ তুলি মেলি তাৰপিছত দেখিছোঁ ইমান ভোক লাগিছে, কি কৰোঁ। গুগল চাৰ্চ কৰোঁতে দেখিলোঁ ইকো পাৰ্কৰ ওচৰতে বিশ্ব বাংলা আছে। চ' ভাবিলোঁ যাওঁ তালৈকে, তাত গৈ মেলি খাওঁগৈ বুলি। তাৰপৰা গ'লোঁ বিশ্ব বাংলাত খাবলৈ আৰু গোটেইখন চাইছোঁ। আৰু যিহেতু আমি যাওঁতে বহুত দেৰি হ'ল, চ' টাইমিঙো বহুত কম। এইটো টাইমত লাষ্ট এণ্ট্ৰি আপোনাৰ লাঞ্চৰ কাৰণে হ'ব, যিহেতু তাহাঁতি তাৰপিছত ডিনাৰ ৰেডি কৰিবলৈ ষ্টাৰ্ট কৰে। চ' লাঞ্চৰ কাৰণে এতিয়া এটা টাইমিং থাকে, যেনেকৈ লাষ্ট 4টা বজালৈকে বোলেহে লাঞ্চ কৰিবলৈ দিব। তাৰপিছত লাঞ্চৰ কোনো অৰ্ডাৰ নলয়। তাৰপিছত যদি আপুনি যায় নৰ্মেলি জুচ পাব, কিবা পাব, সেইখিনিয়ে পাব। আৰু তাৰপিছত আকৌ 7টামান বজাৰ পৰা ডিনাৰ ষ্টাৰ্ট হয়। চ' বিশ্ব বাংলাত গ'লোঁ, গোটেইখন ফুৰিলোঁ মেলিলোঁ। তাৰে এটা চাইডে সেইদিনাখন কিবা আছিলে ফাংচন, চ' এটা চাইড ৰিজাৰ্ভ হৈ আছিলে আৰু এটা চাইড আপোনাৰ খোলা আছিলে বেলেগ কাষ্টমাৰৰ কাৰণে। চ' তাৰপিছত খাই মেলি লিফ্টত নামি আহিলোঁ। আৰু আজিলৈ সিমানেই, বাই বাই, থেংক ইউ।